প্ৰথম কোৱেশ্চন কোনজন অসমীয়া সাহিত্যৰ ছদ্মনাম ভানুনন্দন কোনজন অসমীয়া সাহিত্যৰ ছদ্মনাম ভানুনন্দন উত্তৰ ডক্টৰ সূৰ্যকুমাৰ ভুৱা মনত ৰাখিব ডক্টৰ সূৰ্যকুমাৰ নাম ভানুনন্দন আছিল মনত ৰাখিব ছদ্মনাম আছিল কোৱেশ্চন নম্বৰ 2 প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতৰ নাম কি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতৰ নাম কি উত্তৰ দৈনিক অসম মনত ৰাখিব দৈনিক অসম কোৱেশ্চন নম্বৰ 3 কোনজন অসমীয়া সাহিত্যিক শিলভদ্ৰ নামেৰে খ্যাত কোনজন অসমীয়া সাহিত্যক শিলভদ্ৰ নামেৰে খ্যাত উত্তৰ ৰেৱতী মোহন দত্ত চৌধুৰী হল শিলভদ্ৰ নামেৰে খ্যাত মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 লিটিকাই নমল পাছনি আৰু চিকৰপতি নিকৰপতি কি আছিল উত্তৰ নাটক আছিল মনত ৰাখিব লিটিকাই নমল পাছনি আৰু চিকৰপতি নিকৰপতি নাট আছিল কোৱেশ্চন নম্বৰ 5 বৰগীতসমূহ কি ভাষাত ৰচিত আমি সকলোৱে জানো সহজ হয় আপোনালোকে জানে নিশ্চয় বৰগীতসমূহ কি ভাষাত ৰচিত ব্ৰজাৱলী ভাষাত ৰচিত শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত গীতসমূহ কি কোৱা হয় আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 6 হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাই লগ হৈ কোনখন আলোচনী প্ৰকাশ কৰিছিল বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো পৰীক্ষাত দিয়ে প্ৰায় পৰীক্ষাত দিয়া দেখা যায় সো মনত ৰাখিব কি হ'ব উত্তৰ জোনাকী মনত ৰাখিব জোনাকী আহিব পাৰে কোৱেশ্চন নম্বৰ 7 2012 চনৰ সাহিত্য অকাডেমীৰ বাল সাহিত্য পুৰস্কাৰ কোনে লাভ কৰিছিল 2012 চনৰ সাহিত্য অকাডেমীৰ বাল সাহিত্য পুৰস্কাৰ কোনে লাভ কৰিছিল উত্তৰ শান্তনু তামুলী মনত ৰাখিব শান্তনু তামুলী কোৱেশ্চন নম্বৰ 8 অকুলি বুলি কুলি চৰাইক লৈ ৰচনা কৰা বিখ্যাত কবিতাটো কোনে ৰচনা কৰিছিল অকুলি বুলি কুলি চৰাইক লৈ ৰচনা কৰা বিখ্যাত কবিতাটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 9 সুগন্ধি পখিলাৰ কবি আখ্যা দিয়া হয় কোনজন সাহিত্যিকক সুগন্ধি পখিলাৰ কবি বুলি আখ্যা দিয়া হয় মনত ৰাখিব উত্তৰ হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি আখ্যা দিয়া হয় কোৱেশ্চন নম্বৰ 10 সাহিত্য অকাডেমী বঁটা পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক কোন সাহিত্য অকাডেমী বঁটা পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক কোন উত্তৰ যতীন্দ্ৰনাথ দুৱৰা মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰা হল প্ৰথমজন অসমীয়া সাহিত্যিক সাহিত্য অকাডেমী বঁটা পোৱা কোৱেশ্চন নম্বৰ 11 সত্য সন্ধ্যা কাৰ পত্নী আছিল কুসুম্বৰ ভুৱাৰ পত্নী আছিল সত্য সন্ধ্যা মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 এটা শেয়াৰ কৰিব ভিডিওটো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কাইন্ডলি এটা শেয়াৰ কৰিব আপোনালোকক এটাই অনুৰোধ এটা শেয়াৰ কৰি দিব কোৱেশ্চন নম্বৰ 12 মহেন্দ্ৰ কন্দলিৰ কাৰ শিক্ষাগুৰু আছিল উত্তৰ শংকৰদেৱৰ শিক্ষাগুৰু আছিল মহেন্দ্ৰ কন্দলি মনত ৰাখিব মহেন্দ্ৰ কন্দলি শংকৰদেৱৰ শিষ্য আছিল কোৱেশ্চন নম্বৰ 13 কোন তাৰিখে শিল্পী দিৱস পালন কৰা হয় উত্তৰ আপোনালোকে কমেন্ট কৰি জনাব শিল্পী দিৱস কেতিয়া পালন কৰা হয় কোন তাৰিখে পালন কৰা হয় আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 14 ৰূপকোঁৱৰ কোন উত্তৰ জেউতি প্ৰসাদ আগৰৱালাই হল ৰূপকোঁৱৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 15 ইংৰাজে কন্দপ্পেশ্বৰ সিংহক বন্দী কৰি ক'ত ৰাখিছিল উত্তৰ কলকাতাৰ আলিপুৰ কাৰাগাৰত মনত ৰাখিব কলকাতাৰ আলিপুৰ কাৰাগাৰত ৰাখিছিল কোৱেশ্চন নম্বৰ 16 অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব কোনে দিছিল অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল
কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু দেশভক্ত তৰুণৰাম ফুকনে মনত ৰাখিব Question number 17 মনিৰাম দেৱানক কেতিয়া আৰু ক'ত ফাঁচি দিয়া হৈছিল মনিৰাম দেৱানক কেতিয়া আৰু ক'ত ফাঁচি দিয়া হৈছিল উত্তৰ ইংৰাজী 1856 চনত 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত ফাঁচি দিয়া হৈছিল ক'ত ফাঁচি দিয়া হৈছিল আপোনালোকে মনত ৰাখিব যোৰহাটত আৰু তাৰিখ 26 ফেব্ৰুৱাৰী আৰু 1856 চনত মনত ৰাখিব ইম্পৰ্টেন্ট হয় মনত ৰাখিব Question number 18 অসমৰ স্বাধীনতাৰ যুদ্ধৰ বলি কোন কোন স্বাধীনতাৰ যুদ্ধৰ বলি কোন কোন আছিল অসমৰ স্বাধীনতাৰ যুদ্ধৰ বলি উত্তৰ মনিৰাম দেৱান আৰু পিয়লি ফুকন আছিল মনত ৰাখিব মনিৰাম দেৱান আৰু পিয়লি ফুকন Question number 19 মুলা গাবুৰু কোন আছিল মুলা গাবুৰু কোন আছিল উত্তৰ মুলা গাবুৰু আছিল ফাংচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নী তেওঁ প্ৰতিহস্তা তুৰ্বগৰ সৈতে যুদ্ধ কৰি শ্বহীদ হয় মনত ৰাখিব Question number 20 কেতিয়া আৰু কাৰ শাসনকালত মুছলমান সেনাপতি তুৰ্ককে অসম আক্ৰমণ কৰিছিল কেতিয়া আৰু কাৰ শাসনকালত মুছলমান সেনাপতি তুৰ্ককে অসম আক্ৰমণ কৰিছিল ইংৰাজী 1532 চনত স্বৰ্গদেউ চুহুংমুং দিহিঙীয়াৰ ৰজাৰ দিনত টাইপিঙত মিষ্টেক হৈছে তাৰ কাৰণে সৰি Question number 21 মানে কেইবাৰ অসম আক্ৰমণ কৰে মানে কেইবাৰ অসম আক্ৰমণ কৰে উত্তৰ তিনিবাৰ ইংৰাজী 1817 1819 আৰু 1821 চনত মনত ৰাখিব মানে তিনিবাৰ অসম আক্ৰমণ কৰে Question number 22 অসমলৈ কোনে মান আনিছিল এই কোৱেশ্চনটো সহজ হয় আপোনালোকে কমেন্ট কৰি জনাব এই কোৱেশ্চনটো নজনাকৈ কোনো নাই মই জনা হিচাপে অসমলৈ কোনে মান আনিছিল আপোনালোকে কমেন্ট কৰি জনাব এটা শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি এটা শেয়াৰ কৰিব Question number 23 শিৱসাগৰৰ ৰংঘৰ গড়গাঁৱৰ সিংহদুৱাৰ গুৱাহাটীৰ শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল এইবোৰ কোৱেশ্চন পৰীক্ষাত দিয়া দেখা যায় সো মনত ৰাখিব এনেকুৱা কোৱেশ্চনে পৰীক্ষাত দিয়ে সো মনত ৰাখিব উত্তৰ স্বৰ্গদেৱ প্ৰমত্ত সিংহই স্বৰ্গদেৱ প্ৰমত্ত সিংহই Question number 24 সতী জয়মতী কোন আছিল সতী জয়মতী কোন আছিল উত্তৰ গদাপাণি বা গদাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰসিংহৰ মাতৃ আছিল গদাপাণি বা গদাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰসিংহৰ মাতৃ আছিল Question number 25 হৰাইঘাটৰ যুদ্ধত লাচিতৰ প্ৰধান পালি সেনাপতি কোন আছিল উত্তৰ বাঘ হাজৰিকাৰ বা ইছলামিক সিদ্দিক আছিল বাঘ হাজৰিকা বা ইছলামিক সিদ্দিক কেতিয়াবা সুধিব পাৰে বাঘ হাজৰিকা বা